প্ৰিয় দৰ্শক, পুৰত ৰহদৈ এটা লৈ লৈছোঁ। প্ৰথমে গুৰিৰ ফালে কাটি লৈছোঁ আৰু শিৰবিলাক গুচাই লৈছোঁ। ৰহদৈ বাকলিত দুই এটা দাগ আছে, দাগকেইটাও মই গুচাই লৈছোঁ। নিজৰ ইচ্ছা অনুসৰি কাটিব পাৰে, মই কিন্তু তৰাৰ আকাৰত ৰহদৈটো কাটি লৈছোঁ। ভিতৰত থকা সৰু গুটিটো উলিয়াই দিছোঁ। গুটিৰ লগতে বগা টান অংশটো এৰুৱাই দিছোঁ। ভিটামিন চিৰে ভৰপূৰ এইবিধ ফল দুই প্ৰকাৰৰ, কৰ্দৈ আৰু ৰহদৈ। ৰহদৈ ডাঙৰ, খাবলৈ মিঠা, কৰ্দৈ সৰু, খাবলৈ টেঙা। নিমখ, আদা, জলকীয়া আৰু ধনিয়া দি দিছোঁ। অলপ কেঁচা মিঠাতেল দি দিছোঁ। চাটনিও হয়, পিটিকাও হয়, গতিকে হাতেৰেই পিটিকি লৈছোঁ। ভাতৰ লগত খাম, তথাপিও আপোনালোকক এচকল খাই দেখুৱাইছোঁ। খাবলৈ বহুত মিঠা আৰু সোৱাদেৰে ভৰা। ধন্যবাদ।